ॐ शिरसि सहस्रदल कमलावस्थितं श्वेतवर्णं द्विभुजं वराभयकारं श्वेतमाल्यानुलेपनं स्वप्रकाशं स्वरूपं स्ववामस्थितो भक्तसुक्ता स्वप्रकाशस्वरूपया सहितं गुरु श्रीमत्स्वामी कृष्णानंद ब्रह्मचारी देवं ध्यायेत्। अजितो महामती गुरुजन हरिभक्ति पथ उपदेश दिया दुखमय संसार रपार हेनय परम गुरुऋण खुजिबाक प्रति जाना निष्ठ अन्यत उपाय नाहि अञ्जलित नमस्कार। परम श्रद्धार सज्जनসকল जय जयते आमार सश्रद्ध सेवा आपनालोकर चरण जुगलत निवेदिছোঁ। आमार এই নিচেই চালুকীয়া চেনেলটিৰ জৰিয়তে परम पूज्यपाद गुरुजनार जी सृष्टिराजी परम पूज्यपाद गुरुजनार जी जस राखी परम पूज्यपाद गुरुजनार जी गुण राखी এই সমূহ प्रचाৰৰ अर्थे सृष्टि কৰি লোৱা হৈছিল আৰু ইয়াৰ জৰিয়তে প্ৰচাৰ হৈ অহা যিবিলাক আধ্যাত্মিক তত্ত্বৰ কথা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে আৰু সেইবিলাকৰ প্ৰতি আপোনালোকৰ পৰা আশীষ বিচাৰিছোঁ। আপোনালোকে যেন এই চেনেলটোৰ প্ৰতি সাবস্ক্ৰাইব কৰে, কমেন্টছ কৰে আৰু খুৰীদৰসকলৰ লগত শ্বেয়াৰ কৰে। আজি परम पूज्यपाद गुरुजनार 125তম जन्म जयंती। আজি आघोन माहर शुक्ला द्वितीया तिथि। এই पवित्र तिथिते इंराजी 1996 सनर 6 डिसेम्बर अर्थात 22 आघोनर रविवारे धनुराशि और मूला नक्षत्र शुभयुगत उत्तर पूर्व भारत थका भारत तथा असमत परम पूज्यपाद गुरुजना महापुरुष श्रीमद स्वामी कृष्णानंद ब्रह्मचारी देवर आविर्भाव होइছিল। गुरुजनार जन्म गाँव आसिल तदानीन्तन कामरूप जिलार बर्तमान बरपेटा जिलार तीतापानी मौजार बालागाँव। पितृ आसिल सभाराम चौधरी और मातृदेवी आसिल गधुली देवी। परम पूज्यपाद श्रीमद स्वामी कृष्णानंद देव आसिल महापुरुष शंकरदेवर और महापुरुष माधवदेव गुरु दुजनार प्रकृत उत्तरसुरी। मनुष्य रूपत এইজনা महापुरुष এই ধৰাধামলৈ অহা महापुरुष श्रीमंत शंकरदेवर एकशरण नाम धर्म पूर्व भारत प्रचार करी जीवर मंगल और कल्याण साधन करिছিল। पूज्यपाद गुरुजना चिरकुमार जितेन्द्रिय नियम संयমৰ मूर्त प्रतीक और सुठाम शरीৰৰ एगराकी अनन्य व्यक्तित्व सम्पन्न महापुरुष आसिल। आमार पूर्वजन्মৰ अशेष सुकृतिर फलत पूज्यपाद गुरुजनार आध्यात्मिक सान्निध्य लाभ কৰিবলৈ पाই आमी धन्य হৈছোঁ। शास्त्रत কৈছে दुर्लभ मनुष्य जन्म देही नाम क्षण भंगुरः तत्रापि दुर्लभं मन्यो वैकुंठ प्रियदर्शिन
মনুষ্য জন্ম ক্ষণভংগুৰ। তথাপি এই মনুষ্য জন্ম পাবলৈ দুৰ্লভ। এই দুৰ্লভ তথা ক্ষণভংগুৰ দেহ লাভ কৰিব পাৰিলেও সৎসংগ বা সৎগুৰুৰ সান্নিধ্য পোৱাত আৰু দুৰ্লভ। 84 লক্ষ যোনি ভ্ৰমণ বা 84 লক্ষ বিভিন্ন দেহ ধাৰণ কৰি অহাৰ পিছত এই মনুষ্য দেহ প্ৰাপ্তি ঘটে। এই মনুষ্য দেহ লাভ কৰি যদি সৎসংগ বা সৎগুৰুৰ আশ্ৰয় কৰিব নোৱাৰে তেন্তে মনুষ্য জন্মৰ কোনো সাৰ্থকতা নাথাকে। কাৰণ জীৱনৰ চৰম উদ্দেশ্যই হ'ল ভগৱত প্ৰাপ্তি। সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জানা। অৰ্থাৎ সন্ত গুৰুৰ কৃপাত ভগৱত সেৱাৰ মাজেদিহে ভগৱত প্ৰাপ্তিৰ ঘটিব পাৰে। পূজ্যপাদ গুৰুজনা 1918 চনত মৰিগাঁৱলৈ আহি প্ৰথমতে মৰিগাঁৱত এখন মধ্য ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰি তাত প্ৰধান শিক্ষকতাৰ পদত অধিষ্ঠিত হৈছিল। বৰ্তমানৰ মৰিগাঁও উচ্চতৰ ও বহুমুখী বিদ্যালয়খনেই পূৰ্বৰ সেই মধ্য ইংৰাজী বিদ্যালয়খন আছিল। সেই সময়তেই পূজ্যপাদ গুৰুজনাই 1934 চনৰ মৰিগাঁৱত নসত্ৰ গীতাশ্ৰম নামেৰে এখন আশ্ৰম প্ৰতিষ্ঠা কৰিছিল। আশ্ৰম প্ৰতিষ্ঠাৰ পিছত পূজ্যপাদ গুৰুজনাই প্ৰথমতে পিছপৰা জনজাতীয় লালুং সম্প্ৰদায়ৰ লোকসকলক ধৰ্মোপদেশ দিছিল। শ্ৰী শ্ৰী শংকৰদেৱৰ আদৰ্শ অনুযায়ী একশৰণ ভক্তি ধৰ্ম জনজাতিসকলৰ মাজত প্ৰচাৰ কৰিবলৈ লোৱাত বৰ্ণ হিন্দুসকলে পৰম পূজ্যপাদ গুৰুজনাক লালুঙৰ গোসাঁই বুলি হাঁহিছিল। কাৰণ পূৰ্বৰ সত্ৰাধিকাৰসকলে এই জনজাতি লোকসকলক অস্পৃশ্য জ্ঞান কৰি আহিছিল। কিন্তু পূজ্যপাদ গুৰুজনাই সেই প্ৰথা বন্ধ কৰি এই জনজাতি লোকসকলক ধৰ্ম বস্তু দি এক আধ্যাত্মিক জীৱনৰ সন্ধান দি গৈছে। পূজ্যপাদ গুৰুজনাই এই কাম ধৰ্ম জীৱনত মৰিগাঁৱৰ প্ৰথমতেই প্ৰতিষ্ঠা কৰা নসত্ৰ গীতাশ্ৰমৰ পৰা আৰম্ভ কৰিছিল। সেই নসত্ৰ গীতাশ্ৰমখনেই হ'ল বৰ্তমানৰ মৰিগাঁৱৰ গোবিন্দ ভৱন গীতা সত্ৰ আৰু এই সত্ৰখনেই প্ৰভুপাদৰ আদি সত্ৰ। পূজ্যপাদ গুৰুজনা স্বাধীনতাৰ সংগ্ৰামীও আছিল। দেশৰ স্বাধীনতা সম্বন্ধে বক্তৃতা দিয়াৰ অপৰাধত দুবাৰকৈ গুৰুজনাই কাৰাবাস খাটিব লগা হৈছিল। প্ৰথমবাৰত 1921 চনত চিলেট জেলত কাৰাবাসত খটোৱাৰ সময়ত গুৰুজনাৰ প্ৰতি শ্ৰদ্ধাশীল লোকসকলৰ প্ৰেৰণাত, বিশেষকৈ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ প্ৰেৰণাত শ্ৰীমদ ভগৱত গীতাৰ সুন্দৰ ভাষ্য এখনি প্ৰস্তুত কৰি উলিয়াইছিল। 1923 চনত দ্বিতীয়বাৰ সেই একে অপৰাধত কাৰাবাস খটোৱাৰ সময়ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাৰ টীকা সম্বলিত শ্ৰী শ্ৰী নামঘোষা ভাৱামৃত নামৰ এখনি গ্ৰন্থ প্ৰণয়ন কৰিবলৈ লৈছিল। পিছে কাৰাগাৰৰ জীৱন অতি সোনকালে শেষ হোৱাত সেই কাম শেষ কৰিব নোৱাৰিলে। জীৱনৰ বিয়লি বেলাত গুৰুজনে অনুজ প্ৰতিম সেৱক মানিকপুৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মদন মোহন পাঠকদেৱক লগত ৰাখি শ্ৰী শ্ৰী নামঘোষা ভাৱামৃত গ্ৰন্থখন কৰিছিল। প্ৰভুপাদৰ শ্ৰীমদ ভগৱত গীতাৰ ভাষ্য আৰু শ্ৰী শ্ৰী নামঘোষা ভাৱামৃত এই দুখন অমৰ গ্ৰন্থ। পূজ্যপাদ গুৰুজনাৰ আজি পৰম পবিত্ৰ 125তম আৱিৰ্ভাৱ তিথিত তেৰাৰ পদযুগলত আমি আকিঞ্চনে সশ্ৰদ্ধ প্ৰণিপাতেৰে ভক্তিৰ অঞ্জলি নিবেদিলোঁ আৰু সজ্জন সকললৈ কৰপুতে সেৱা ধৰিছোঁ। পূজ্যপাদৰ এই দুখন আধ্যাত্মিক গ্ৰন্থক সংগ্ৰহ কৰি অধ্যয়ন কৰক আৰু ভগৱত জ্ঞানেৰে সমৃদ্ধ হওক। লগতে এইটো আমাৰ অনুৰোধ থাকিল
যেন আমাৰ তেনে চালুকীয়া এই চেনেলটোৰ দ্বাৰা প্ৰচাৰ কৰি অহা আধ্যাত্মিক জগতৰ সকলোবোৰ কথা জানিবলৈ নিয়মিত চাওক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট দিয়ক আৰু সতীৰ্থ সকলোকো জনাওক। আজি পৰম পূজ্যপাত গুৰুজনাৰ পবিত্ৰ তিথিত জগতবাসীক এই বিষয়ে জ্ঞাত কৰা হ'ল। ইয়াত যদি আমাৰ ভ্ৰাত উঠা হৈছে সমস্তখিনি অপৰাধ আপোনালোকে মলীষণ কৰিব। ধন্যবাদ।